যি মানুহ সৰ্বপৰিজনাৰ গুপ্ত স্থানত থাকে, সেইজনে সৰ্বশক্তিমানৰ ছাঁত বসতি কৰে। মই জিহুৱাৰ বিষয়ে ক'ম, তেওঁ মোৰ আশ্ৰয় আৰু মোৰ কোট, মই ভৰসা ৰখা মোৰ ঈশ্বৰ। কিয়নো তেওঁ তোমাক ব্যাধৰ ফান্দৰ পৰা উদ্ধাৰ কৰিব আৰু বিনাশক মহামাৰীৰ পৰা ৰক্ষা কৰিব। তেওঁ তেওঁৰ পাখিৰে তোমাক আবৃত কৰিব, তাতে তেওঁৰ ডেউকাৰ তলত তুমি আশ্ৰয় পাবা। তেওঁৰ সত্যতা ঢাল আৰু বাৰুস্বৰূপ, ৰাতিৰ আপদলৈ আৰু দিনত উৰি অহা কাঁড়লৈ তুমি ভয় নকৰিবা। আন্ধাৰত ফুৰা মহামাৰীলৈ আৰু ভৰবেলাত সংহাৰ কৰোঁতা ৰোগলৈ তুমি ভয় নকৰিবা। তোমাৰ কাষত হাজাৰ হাজাৰ লোক আৰু তোমাৰ সোঁফালে অযুত অযুত লোক পতিত হ'ব, কিন্তু সেয়ে তোমাৰ ওচৰলৈ নাহিব। কেৱল তুমি নিজ চকুৰে চাই দুষ্টবোৰৰ প্ৰতিফল দেখিবা। কিয়নো হে জিহুৱা, তুমিয়েই মোৰ আশ্ৰয়, তুমি সৰ্বপৰিজনাক তোমাৰ বাসস্থান কৰিছা। তোমালৈ কোনো বিপদ নঘটিব আৰু তোমাৰ তম্বুৰ ওচৰলৈ কোনো উৎপাত নাহিব। কিয়নো তোমাৰ সকলো পথত তোমাক ৰক্ষা কৰিবলৈ তেওঁ তেওঁৰ দূতবিলাকক তোমাৰ বিষয়ে আজ্ঞা দিব। তোমাৰ ভৰি যেন শিলত খুন্দা নাখায়, এই নিমিত্তে সিবিলাকে তোমাক হাতেৰে দাঙি ধৰিব। তুমি সিংহ আৰু কালসৰ্পৰ ওপৰত ভৰি দিবা, ডেকা সিংহ আৰু নাগক তুমি গচকিবা। সি মোত আসক্ত হোৱাত মই তাক উদ্ধাৰ কৰিম। সি মোৰ নাম জনাৰ কাৰণে মই তাক ওখ ঠাইত স্থাপন কৰিম। তেওঁ মোৰ আগত প্ৰাৰ্থনা কৰিব, তাতে মই তেওঁক উত্তৰ দিম। সংকটৰ কালত মই তেওঁৰ সংগী হ'ম, মই তেওঁক ৰক্ষা কৰিম, মই তেওঁক মৰ্যাদাৱান কৰিম। দীৰ্ঘায়ুৰে মই তেওঁক তৃপ্ত কৰিম, মই তেওঁক মোৰ পৰিত্ৰাণ প্ৰাপ্ত কৰিম।